এক ব্ৰেকিং নিউজ শিৱসাগৰ হাজোৰত এক ভয়ংকৰ ঘটনা ONGCৰ তেল পৰিবাহী পাইপেৰে নিৰ্গত অহৰহ খাৰুৱা তেল আৰু গেছ যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা হাজোৰৰ লাটুম গাঁৱৰ পথাৰত সংঘটিত এই ঘটনা ONGCৰ কৰ্মচাৰী অৱহেলাৰ বাবে বাৰে বাৰে সংঘটিত হৈছে এনে ধৰণৰ ঘটনা আমাৰ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ খবৰ পাই পলায়ন কৰ্মচাৰী দাদা আসলে কি হৈছে আপোনালোকৰ ইয়াত ঘটনাটো কি হৈছে ঘটনাটো যে কেনেকে হৈছে আমি গম নাপাং আমি গৰু বিচাৰোঁতে আমি দেখিলোঁ বস্তুটো পানী ওলাইছে বুলি জানো তেল তেল গোন্ধাইছে ন সেইটো কাৰণে তেলে হয় বুলি ভাবি আছো আমি তেল হয় ONGC তেল কিবা পাইপ গৈছে নি এইফালে গৈছে পাইপ গৈছে এতিয়া কথাটো হ'ল কি আপোনালোকৰ যথেষ্ট ভয়ংকৰ দুৰ্ঘটনাৰ কথা হোৱা কথা আছে ভয়ংকৰ হ'ব আমাৰ ভয় লগা হৈছে এতিয়া কি ক'ব গোটেই ঘটনাটোৰ ওপৰত ONGC মানুহ আহিছে নাই ইয়াত আহিছে কি কৈছে তেওঁলোকেতো ইমান কাণ চকু নাই দিয়া নহয় আমাক চাই থৈ গৈছে এতিয়া কিমান মানুহ আছে আপোনালোকৰ ওচৰে পাজৰে মানুহ আছে আমাৰ ইয়াত ভালেখিনি আছে এতিয়া কি দেখা পাইছে আপোনালোকে ইয়াত কি দেখা পাই আছে ইয়াত এতিয়া কোলা কোলা তেলখন দেখি পাইছোঁ এতিয়া মানে ONGC পাইপটো ওলাই আছে এতিয়া কি ক'ব এতিয়া প্ৰশাসনক কি অনুৰোধ জনাব তেওঁলোকৰতো অলপ ভয়ংকৰ ঘটনা হ'ব পাৰে ভয়ংকৰ হৈছে আমাৰ কিবা এটা কৰিব লাগিব আমাক তাৰমানে চাবই লাগিব হয় নাই ঠিক আছে আৰু পুনৰবাৰ জনাইছোঁ শিৱসাগৰৰ হাজোৰত এক ভয়ংকৰ ঘটনা ONGCৰ তেল পৰিবাহী পাইপেৰে নিৰ্গত অহৰহ খাৰুৱা তেল আৰু গেছ যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা হাজোৰৰ লাটুম গাঁৱৰ পথাৰত সংঘটিত হৈছে এই ঘটনা ONGCৰ কৰ্মচাৰীৰ অৱহেলাৰ বাবে বাৰে বাৰে সংঘটিত হৈছে এনে ধৰণৰ ঘটনা আমাৰ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ খবৰ পাই পলায়ন কৰে কৰ্মচাৰী নিউজ ডেস্ক ৰিপৰ্ট লাইভ অসম ৰিপৰ্টাৰ লাইভ অসম